Hello everyone, welcome to the sixth video of CDP, that is teaching methods. So teaching methods মানে কি আমি আজি প্ৰথমতে হেতু পঢ়িম কনসেপ্ট খিনি এন্ড তাৰে পিছত আমি কেইটামান মেথড চাম যোনটো মানে এক্সাম পাৰপজৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয়. So let's start the video. So first of all, what is teaching methods? So teaching methods মানে হৈছে কিছুমান এনেকুৱা methods যোনটোৰ দ্বাৰা আমি যি সাবজেক্ট পঢ়াও যি টপিক পঢ়াও হেতু কেনেদৰে কোনটো মেথডত পঢ়াব লাগে এন্ড ষ্টুডেন্টছে ভালদৰে বুজিব পাৰে হেতুৰ ওপৰতে এই টিচিং মেথডটো কাম কৰে. যেনেদৰে সাপোজ আমি এটা হায়াৰ ক্লাছত গৈছো, এটা হায়াৰ ক্লাছতটো আমি প্লে ৱে মেথডত তেওঁলোকক বুজাব নোৱাৰো সব বস্তু, তো তাতে আমি বেছিভাগ লেকচাৰ মেথডটো ইউজ কৰিব লাগিব. এন্ড যদি আমি সৰু ল'ৰা ছোৱালীক পঢ়াবলৈ যাওঁ then তেতিয়া আমি তাতে প্লে ৱে মেথডটো বেছিকৈ ইউজ কৰিব পাৰো. And this is the way, this is the method through which a teacher can deliver its knowledge to the students in a fruitful way. Okay, now let's see the methods. এতিয়া মই যোনবোৰ আপোনালোকক মেথডছ বুজাই যাম বা নামবোৰ কৈ যাম তাৰে সেই মেথডছবোৰ কোনে দিছিল মই সেইবোৰো আপোনালোকক নামবোৰ কৈ যাম. তো আপোনালোকে ভালদৰে নোট ডাউন কৰি ল'ব কাৰণ এনেকুৱা টপিক এনেকুৱা কথা পৰীক্ষাত বহুত সোধে. So now let's start the first method, that is lecture method. Ita lecture method to disil by Plato and etu teacher centric hoy, etu কোনো student centric নহয় যেহেতু lecture methodত teacher টোৱে অকল এটা knowledgeৰ ওপৰত কথা পাতি থাকে, teacher জনে অকল কনসেপ্টৰ ওপৰত কথা পাতি থাকে, ইয়াতে কোনো questioning, ইয়াতে কোনো demonstrative method এনেকুৱা টাইপৰ কোনো ইয়াতে নাই. And it is also called chalk and talk method and etu basically higher classes কাৰণে use কৰা হয়. Now let's see the second method, that is playway method. এই যোনটো playway method আছে এটো বেসিক্যালি সৰু ল'ৰা ছোৱালীৰ কাৰণে ব্যৱহাৰ কৰা হয় যাতে তেওঁলোকে playway মেথডৰ দ্বাৰা অৰ্থাৎ খেলা ধুলাৰ দ্বাৰা তেওঁলোকে বস্তুখিনি ভালদৰে মনত ৰাখাত ইজি হৈ যায়. এই যোনটো playway method আছে এটো বেসিক্যালি চাইল্ড সেন্টাৰ্ড মেথড হয়, কিন্তু আগত যোনটো আছিল হেতু আছিল লেকচাৰ মেথডটো টিচাৰ সেন্ট্ৰিক, বাট playway মেথডটো কি হ'ব চাইল্ড সেন্টাৰ্ড মেথড. এন্ড আফটাৰ দ্যাট এটো গুণে দিছিল বাই Froebel and Henry Cook. এটো আপোনালোকে ভালদৰে মনত ৰাখিব কাৰণ পৰীক্ষাত এনেকুৱা কোৱেশ্চন হুদিয়ে থাকে. এন্ড আফটাৰ দ্যাট আমি এটা বস্তু জানো যে যোনবোৰ সৰু ল'ৰা ছোৱালী থাকে সকলোৰে এটা ইন্ডিভিজুৱেল ডিফাৰেন্স থাকে এন্ড যেতিয়া তেওঁলোকৰ ইন্ডিভিজুৱেল ডিফাৰেন্স থাকিব তেওঁলোক সকলোৱে তেতিয়া সেম বস্তুত সেম কথাত ভালদৰে শিকিব নোৱাৰিব পাৰে. সো এই প্লেৱে মেথডৰ দ্বাৰা সকলো ল'ৰা ছোৱালীয়ে ভালদৰে বস্তুখিনি আয়ত্ত কৰাত হেল্প কৰে. Now let's see the third method, that is demonstrative method. এই যোনটো demonstrative method আছে এটো দিছিল বাই Seaman, যোনটো আপোনালোকে ভালদৰে মনত ৰাখিব. এই যোনটো demonstrative method আছে এটো child centered method হয় কাৰণ এই demonstrative methodত কি কৰা হয় সাপোজ এটা সায়েন্সৰ টপিকে ললো মই প্ল্যান্টস, তো সেই প্ল্যান্টসৰ যোনখিনি কিবা টপিক থাকে লাইক সাব টপিক ফটোসিনথেসিস এনেকুৱা কিছুমান টপিক থাকে, তো সেই টপিকসবোৰ যেতিয়া প্ৰ্যাকটিক্যালি বুজাব প্ৰ্যাকটিক্যালি ষ্টুডেন্টসবোৰক ভালদৰে দেখাব, তো হেতু হৈছে demonstrative method য'ত টিচাৰ এটাই ডেমোৰ দ্বাৰা ভালকে প্ৰ্যাকটিক্যালি বস্তুটো দেখুৱাৰ দ্বাৰা ষ্টুডেন্টসবোৰক বুজায়. এন্ড ইট ইজ অলসো কল্ড মডেলিং এন্ড অবজাৰভেশনাল লাৰ্নিং. আফটাৰ দ্যাট আমি ফোৰ্থ মেথডটো চাম হিউৰিষ্টিক মেথড. তো হিউৰিষ্টিক মেথডটো দিছিল বাই আৰ্মষ্ট্ৰং. এটা হিউৰিষ্টিক মেথডটো কি হিউৰিষ্টিক মেথড ইন ইজি ৱে যদি মই ক'বলৈ যাওঁ হেতু হৈছে য'ত চিলড্ৰেন এটাই সেলফ ইনভেষ্টিগেশ্যন সেলফ ডিসকভাৰীৰ দ্বাৰা তেওঁলোকে এটা বস্তু ভালদৰে কনসেপ্টখিনি ক্লিয়াৰ কৰে. As for example, যেতিয়া আমি স্কুলত আছিলো বা যেতিয়া আমি সৰু আছিলো তেতিয়া আমি ভাবিছিলো যে এই যে ভূমিকম্প হয় আৰ্থকুৱেক হয় কিয় হয়. এন্ড আফটাৰ দ্যাট যেতিয়া আমি অকমান ৰিসাৰ্চ কৰিলো, আমি যেতিয়া অকমান মোবাইলত চালো বা যেতিয়া আমাৰ হায়াৰ ক্লাছত টিচাৰবোৰে পঢ়ালে তেতিয়া আমি গম পালো যে একচুয়ালি এটো কোনো হাতীৰ ওপৰত উঠি থকা বল টাইপ নহয়, এটো হৈছে য'ত প্লেটছৰ দ্বাৰা সাৰ্টেন আন্ডাৰগ্ৰাউণ্ড প্লেটছৰ দ্বাৰা লৰচৰ হলে ইয়াতে ভূমিকম্প হয়. তো এনেকুৱা কিছুমান কথা আমি যোনখিনি সেলফ ইনভেষ্টিগেশ্যন বা সেলফ ডিসকভাৰীৰ দ্বাৰা আমি বস্তুবোৰ ভালদৰে সংকালতে শিকিছো, তো এটোকে কোৱা হয় হিউৰিষ্টিক মেথড. এন্ড সকলো চিলড্ৰেনৰ মাজতে এটা সেলফ ইনভেষ্টিগেশ্যন অৰ সেলফ ডিসকভাৰী কৰিব পৰা ক্ষমতা থাকে, হেতুক আমি যিমান পাৰো তেওঁলোকক উৎসাহ দিব লাগে তেওঁলোকে সেলফ লাৰ্নিং কৰিবলৈ, তেওঁলোকে সেলফ ইনভেষ্টিগেট কৰিবলৈ. দ্য নেক্সট মেথড ইজ প্ৰজেক্ট মেথড. এই প্ৰজেক্ট মেথডটো দিছিল বাই কিলপেট্ৰিক. এই প্ৰজেক্ট মেথডটো বেলেগ নহয়, এটো জাস্ট আমাৰ এটা ৰিয়েল লাইফ সিনাৰিও ৰিয়েল লাইফ এটা সিচুৱেচন হয়. As for example, টিচাৰ এটাই সাপোজ ষ্টুডেন্টসবোৰক সেফ ট্ৰিছৰ ওপৰত এটা প্ৰজেক্ট দিলে কৰিবলৈ. এন্ড আমি জানো যে সকলো ষ্টুডেন্ট সেম নহয়, সো সকলো ষ্টুডেন্টছৰে প্ৰজেক্টসবোৰ বেলেগ বেলেগ হ'ব. তো কোনোবা হয়তো সেফ ট্ৰিছৰ ওপৰত কিছুমান পইণ্টছ লিখি আনিব, কিছুমান ষ্টুডেন্টছে হয়তো সেফ ট্ৰিছৰ ওপৰত কিছুমান ছবি আঁকি আনিব. তো এই যোনটো তেওঁলোকে ছবি আঁকিব বা তেওঁলোকে সাপোজ কিছুমান ইম্পৰ্টেন্ট লাইন লিখিব, তেওঁলোকে বেলেগ ধৰণেৰে তেওঁলোকে প্ৰজেক্টটো বনাব. তো এই যোনটো ৱে, এই যোনটো তেওঁলোকৰ থিংকিং মেথড
প্ৰজেক্টটো বনাবৰ কাৰণে সেইটোকে কোৱা হয় প্ৰজেক্ট মেথড য'ত ষ্টুডেণ্টছে তেওঁলোকৰ ৰিয়েল লাইফ চিটুৱেশ্যনৰ লগত তুলনা কৰি কিনে এই প্ৰজেক্টটোত তেওঁলোকে কামখিনি কৰে নাও লেটছ সি দি নেক্সট মেথড দেট ইজ ডেল্টন মেথড এতিয়া আপোনালোকে স্কেপ ফল্ডিঙৰ নামটোতো নিশ্চয় শুনিছে কেতিয়াবা যেতিয়া আপোনালোকে চিটেটৰ কাৰণে প্ৰিপেয়াৰ কৰিছে তো স্কেপ ফল্ডিং মানে কি আছিল য'ত ষ্টুডেণ্টছবোৰে সেলফ লাৰ্ণিঙে কৰে বা যেতিয়া কিবা অকমান হেল্প টিচাৰৰ পৰা লগা হয় তেতিয়া টিচাৰবোৰে হেল্প কৰি দিয়ে তো সেইটো আছিল স্কেপ ফল্ডিং ইয়াতে মেইনলি চিলড্ৰেনবোৰে ভালদৰে সেলফ লাৰ্ণিংটো কৰে জাষ্ট অকমান হেল্প টিচাৰে কৰি দিয়ে when necessary so ডেল্টন মেথডটো সেম তেনেকুৱাই যে ইয়াতে কোনো ফৰ্মেল ইনষ্ট্ৰাকচন নাই ইয়াতে ষ্টুডেণ্টছে নিজে কাম কৰে নিজে পঢ়ে জাষ্ট যেতিয়া হেল্প লাগে টিচাৰৰ পৰা তেতিয়া ৰিচিভ কৰে when necessary and it is displayed by Helen Parkhurst. Now let's see the next two method that is inductive method and deductive method. In the inductive method or deductive method or মাজত difference কি আছে আমি হেতু পঢ়িম যাতে আপোনালোকে এনেকে ডিফাৰেন্সিয়েট কৰি কিনে পঢ়াৰ পিছত ভালদৰে মনত ৰাখিব পাৰে So first of all inductive method to দিছিল by Aristotle and deductive method to Aristotle দিছিল এটো বহুতে কয় যে inductive method to Aristotle নহয় by Bacon দিছিল কিন্তু যদি আমি মডাৰ্ণ মতে চাও তেতিয়া বেকনে দিছিল বাট বেছিভাগ টেটৰ এক্সামত আপোনালোকে এটো এৰিস্টটলে মাৰ্ক কৰিব যদি থাকে এন্ড যদি এৰিস্টটল নাথাকে দেন আপোনালোকে বেকন বুলি দিব পাৰে এটো বস্তুত কনফিউজ নহব নাও লেটস সি দি পারফেক্ট ডিফারেন্স ইন্ডাকটিভ মেথডত কি হয় যদি আমি এক্সাম্পল টু রুল লৈ যাও অৰ্থাৎ সাপোজ আমি ষ্টুডেন্টস বুৰক ম্যাথছ পঢ়াবলৈ যাম তেওঁলোকক প্ৰথমতে আমি যেতিয়া প্লাস কৰাম তেওঁলোকক সাপোজ আমি কেইটামান প্লাস কৰিব দিছো এক্সাম্পল তো এতিয়া যেতিয়া তেওঁলোকক মই কাউন্টিং শিকাম প্লাস কৰাম এন্ড আফটাৰ দ্যাট তেওঁলোকক কিছুমান আমি প্ৰবলেম সলভিং দিম তো এটো কি কৰিলো মই প্ৰথমতে তেওঁলোকক প্লাস কৰাৰ কিছুমান এক্সাম্পল দিলো এন্ড আফটাৰ দ্যাট তেওঁলোকক মই ৰুলখিনি বুজাই দিলো যে এটো এনেকে কৰিব লাগিব তো এটো হৈছে এক্সাম্পলৰ পৰা ৰুললৈ কনভাৰ্ট কৰা এন্ড আফটাৰ দ্যাট যদি মই ডিডাক্টিভ মেথডৰ কথা কম যোনটো এৰিস্টটলে দিছিল ইয়াতে কি কৰা হয় ফ্ৰম rule to example অৰ্থাৎ ইয়াতে প্ৰথমতে rule to বুজোৱা হয় example গ্ৰামাৰৰ সাপোজ আমি এটা টপিক ললো টেন্স তো টেন্সৰ মই প্ৰথমতে rule খিনি বুজালো and after that মই টেন্সৰ কিছুমান তেওঁলোকক কোৱেশ্চন কৰিব দিলো তো এটো হৈছে rule to example and এটো আমি ডিডাক্টিভ মেথড বুলি কম now let's see another two method that is analysis and synthesis method এতিয়া যেতিয়া আমি এনালাইসিসৰ কথা পাতিম হেতু কি হৈ যাব whole two part and আমি CDP যদি পঢ়িছো অলপমান হলে বেসিক খিনি আমি এটা বস্তু নিশ্চয় পাইছো a whole is greater than a part that is যিকোনো বস্তু এটাৰ যোনখিনি সকলোখিনি ফুলফিলমেন্ট খিনি সকলো হোল খিনি তো এইখিনি বস্তু কি হৈ যায় গ্ৰেটাৰ হয় as compared to a part তো এতিয়া নেক্সট আমি যেতিয়া এনালাইসিসটো চালো as for example মই আপোনালোকক গ্ৰামাৰৰ এটা এক্সাম্পল ললো যে a man is driving a car তো ইয়াতে a man is driving a car বুলি কোৱাৰ লগে লগে এটো ফুললি এটা সেন্টেন্স হৈ গল এন্ড যেতিয়া আমি ষ্টুডেন্টস বুৰক এই সেন্টেন্সটোৰ পৰা সাবজেক্ট কোনটো প্ৰেডিকেট কোনটো ভার্ব কোনটো নাউন কোনটো অবজেক্ট কোনটো তো এইবোৰ যেতিয়া আমি বুজাম হেতু কি হৈ যাব হোল টু পার্ট অৰ্থাৎ আমি এই হোলৰ পৰা তেওঁলোকক সৰু সৰু বস্তু পার্ট কে বুজাইছো এন্ড ইন দি সিনথেসিস মেথড এটো বস্তু উল্টা হৈ যাব যত আমি কিছুমান স্পেসিফিক সৰু সৰু পার্ট লৈ কিনে আমি তেওঁলোকক গোটে কনসেপ্টটো পঢ়ুৱাম এজ ফৰ এক্সাম্পল সাপোজ মই তেওঁলোকক ফার্স্ট ভার্ব শিকালো তেওঁলোকক মই নাউন শিকালো তেওঁলোকক মই সাবজেক্ট শিকালো and after that মই কি কৰিম তেওঁলোকক কিছুমান ওয়ার্ডস মই দি দিম এৰেঞ্জ কৰিবলৈ and তেওঁলোকে যেতিয়া এৰেঞ্জ কৰিব তেওঁলোকে যেতিয়া সাবজেক্টটো ফাৰ্ষ্টতে থব and ভার্বটো যেতিয়া একশনৰ টাইমত তেওঁলোকে সাবজেক্টৰ পিছত থব তো এনেকুৱা টাইমত কি হৈ যাব এই সেন্টেন্সটো ভালদৰে ক্ৰিয়েট হ'ব and এটোকে আমি পাৰ্টৰ পৰা তেওঁলোকে কি কৰিলে এটা হোল সেন্টেন্স কমপ্লিট কৰিলে and এটোকে কোৱা হয় পার্ট টু হোল যোনটো সিনথেসিস মেথডত পৰে নাও লেটস সি দি নেক্সট মেথড দ্যাট ইজ ডিসকাশন মেথড এটা ডিসকাশন মেথড বুলি কোৱাৰ লগে লগে কি হয় ইয়াতে গ্ৰুপ বেস মেথড হয় এটো যত টিচাৰ এটাই সাপোজ এক্সাম্পল মই দিলো টিচাৰ এটা সাপোজ ক্লাছৰুমত 10টা ষ্টুডেন্টস আছে আৰু দুটা ষ্টুডেন্টস কে তেও কি কৰি দিলে এটা গ্ৰুপ বনাই দিলে দ্যাট ইজ পাঁচটা গ্ৰুপ হল পাৰ গ্ৰুপত দুটাকে ষ্টুডেন্টস এন্ড তেওঁলোক সকলোকে এটা টপিক দিলে অন নেচাৰেল ক্যালামিটিজ তো যোনবোৰ নেচাৰেল ক্যালামিটিজৰ ওপৰত টপিক আছে তো হেবোৰ তেওঁলোকে নিজাকে টপিকবোৰ ভগাই ললে and after that যেতিয়া তেওঁলোকে ডিসকাশন কৰিব তো কোনোবা হয়তো টপিকটোৰ ওপৰত লোকেলি কথাবোৰ জানিব কিছুমানে হয়তো টপিকটোৰ ওপৰত গ্লোবালি কথাবোৰ জানিব এইজন্য তেওঁলোকৰ মাজত ডিসকাশন হ'ব তো সেই ডিসকাশনত কিছুমান জনা থাকিব কিছুমান নজনা থাকিব তো সেই দুটা ডিসকাশনৰ মাজতে ভালদৰে এটা ফ্ৰুটফুল ডিসকাশন আহে and হেতুৰ দ্বাৰা ষ্টুডেন্টছে ভালদৰে শিকিব পাৰে and এটোকে কোৱা হয় ডিসকাশন মেথড যোনটো দিছিল বাই সক্ৰেটছ এটা আমি আৰু এটা ইম্পৰ্টেন্ট মেথডৰ কথা পাতিম দ্যাট ইজ কোৱেশ্চন এনসাৰ মেথড যোনটো দিছিল বাই সক্ৰেটছ এন্ড এটো এটা অল ষ্ট্ৰেটেজি অফ টিচিং হয় তো যদি আপোনালোকৰ পৰীক্ষাত কেতিয়াবা হুদে
যে হুইচ ইজ দি অল্ড ষ্ট্ৰেটেজি অফ টিচিং মেথড, সেইটো আমি কি দিম, কুৱেশ্যন এনচাৰ মেথড, যোনটো আপোনালোকে জানে আমি যোনটো নৰ্মেলি স্কুলত পঢ়ি আহিছো, স্কুলত কৰি আহিছো। চ' এইটোৱে হৈছে কুৱেশ্যন এনচাৰ মেথড, য'ত টিচাৰবোৰে কুৱেশ্যন দিয়ে এণ্ড আমি এনচাৰবোৰ লিখো। দ্য নেক্সট মেথড ইজ ব্ৰেইন ষ্ট্ৰমিং মেথড, যোনটো দিছিল বাই অছবাৰ্ণ। এতিয়া কেতিয়াবা কি হয়, কিছুমান ক্লাছত আমি টপিকবোৰ হঠাৎ তেওঁলোকক সুধি দিওঁ ষ্টুডেণ্টছবোৰক, তেওঁলোকে না কেতিয়াবা এইটো টপিকটো পঢ়িছিল, না কেতিয়াবা তেওঁলোকক মই এই টপিকটো পঢ়িবলৈ দিছিলো, বাট দেন অলছ' দে আৰ এবল টু এনচাৰ ইট থ্ৰু দেয়াৰ এক্সপেৰিয়েঞ্চ। হয়তো তেওঁলোকে লোকেলি সেই প্ৰব্লেমটোত পঢ়িছিল, নহ'লে তেওঁলোকৰ এক্সপেৰিয়েঞ্চ আছে সেই প্ৰব্লেমটোত, নাইবা তেওঁলোকে ক'ৰবাত নে ক'ৰবাত শুনিছিল। এজ ফৰ এক্সাম্পল, ছাপ'জ মই ল'লো হাউ টু ৰিডিউচ দ্য ইউজ অফ প্লাষ্টিক, যে তেওঁলোকে প্লাষ্টিকৰ ইউজটো কেনেদৰে কমাব পাৰে। তো যেতিয়া আমি এই টপিকটোৰ ওপৰত ডিছকাছ কৰিবলৈ দিম, তেওঁলোকৰ কি হ'ব, হঠাৎ তেওঁলোকৰ যোনটো এক্সপেৰিয়েঞ্চ, তেওঁলোকৰ যোনটো লোকেল প্ৰব্লেমটো কেতিয়াবা তেওঁলোকে পাইছিল বা তেওঁলোকে ক'ৰবাত শুনিছিল, তো ঘপককে এনেকুৱা এটা টপিকৰ ওপৰত তেওঁলোকৰ ব্ৰেইনটোত সেই পাৰ্টটো হিট কৰিব এণ্ড তেওঁলোকে এনচাৰটো দিবলৈ সক্ষম হ'ব, যে কেনেদৰে তেওঁলোকে ৰিডিউচ কৰিব পাৰে প্লাষ্টিকৰ ইউজটো থ্ৰু দেয়াৰ এক্সপেৰিয়েঞ্চ এণ্ড লোকেল প্ৰব্লেমছ, যোনটো তেওঁলোকে আগতে হয়তো মুখস্থ কৰাও নাছিল বা আগতে তেওঁলোকে সেইটো বস্তু জানা নাছিল যে মই সুধিম, বাট দেন অলছ' দে আৰ এবল টু এনচাৰ ইট, কাৰণ এনেকুৱা টপিক জেনেৰেল টপিক হয়, যোনটো আমি ডে টু ডে লাইফত আমি এক্সপেৰিয়েঞ্চ কৰোৱে, যাৰ দ্বাৰা তেওঁলোকৰ আইডিয়াছ, ক্ৰিয়েটিভ স্কিলছ ডেভেলপ হয়। এনাডাৰ মেথড ইজ ডিস্কভাৰী মেথড, যোনটো দিছিল বাই ব্ৰুনাৰ। তো এতিয়া আপোনালোকে যেতিয়া টপিকটো শুনিছে, ডেট ইজ ডিস্কভাৰী মেথড, তেতিয়া আপোনালোকে গমেই পাইছে যে এইটো কিবা ডিস্কভাৰীৰ কথা থাকিব। তো য়েছ, এভৰি চাইল্ড হেজ এ ইউনিক পাৰ্চনেলিটি, যে তেওঁলোকে বস্তুবোৰ ডিস্কভাৰ কৰিব পাৰে। চ' যেতিয়া আমি কেতিয়াবা মেগনেট দেখা পাওঁ, তেতিয়া আমি কি কৰোঁ, মেগনেটটো এনেকে দুটা মেগনেট একেলগে লৈ যাওঁ এণ্ড আমি এট্ৰাকশ্যন আৰু ৰিপালশ্যনটো আমি নিজে এই কনচেপ্টটো এক্সপেৰিয়েঞ্চ কৰি কিনে পাই গৈছো, যোনটো আমি নিজে ডিস্কভাৰী কৰি কিনে বুজিয়ে পাইছো। এই যোনটো আপোনালোকে সৰুতে মেগনেটৰ লগত খেলিছিল, এট্ৰাকশ্যন আৰু ৰিপালচিভটো আপোনালোকে মনত ৰাখিছিল, আপোনালোকে বুজি পাইছিল, তো এইটোৱে হৈছে আমাৰ এটা ডিস্কভাৰী মেথড, য'ত আমি ইনকুৱাৰী বেছ কৰি কিনে আমি বস্তুবোৰ শিকো। এণ্ড এতিয়া আমি আমাৰ টপিকটোৰ লাষ্ট মেথডটো চাম, ডেট ইজ প্ৰব্লেম চলভিং মেথড, এণ্ড এইটো দিছিল বাই জৰ্জ পলিয়া। এতিয়া প্ৰব্লেম চলভিং মেথড বুলি ক'লে আপোনালোকে কি বুজি পায়? তো যেতিয়াই এটা প্ৰব্লেম চলভিং মেথড আমি কৰোঁ, ফাৰ্ষ্ট অফ অল আমি আইডেণ্টিফাই কৰিব লাগে প্ৰব্লেমটো, এণ্ড আফটাৰ ডেট আমি ৰুট কজটো চাম, যে এই যোনটো প্ৰব্লেমটো হ'ল, আমি যোনটো আইডেণ্টিফাই কৰিলোঁ, সেইটো কিহৰ কাৰণে হ'ল, তাৰে ৰুট কজটো কি, কাৰণটো কি। এণ্ড আফটাৰ ডেট আমি কি কৰিম, মেথড অফ একশ্যন, যে কোনটো মেথড এপ্লাই কৰিলে সেই প্ৰব্লেমটো ছল্ভ কৰিব পাৰি। এণ্ড আফটাৰ ডেট আমি কি কৰিম, ইমপ্লিমেণ্টেশ্যন, অৰ্থাৎ সেই যোনটো মেথড অফ একশ্যনটো আমি চুজ কৰিলোঁ, সেইটোক আমি ইমপ্লিমেণ্ট কৰিম। এণ্ড এনেদৰে এটা প্ৰব্লেম চলভিং আমি কৰিব পাৰোঁ, এণ্ড এইটোকে কোৱা হয় প্ৰব্লেম চলভিং মেথড। আই হোপ আপোনালোকে এই ভিডিঅ'টোত কোৱা সকলো কথা বুজি পালে। যদি আপোনালোকে কিবা বুজি পোৱা নাই এই টপিকটোৰ, মোক কমেণ্টত আপোনালোকে লিখি দিব, মই নিশ্চয় কমেণ্টত আপোনালোকক এনচাৰবোৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। এণ্ড এই টপিকটোৰ আমি প্ৰেক্টিচ কুৱেশ্যনছ আমি টেলিগ্ৰাম গ্ৰুপত কৰিম। তো যোনে এতিয়ালৈ টেলিগ্ৰাম গ্ৰুপটো জইন কৰা নাই, আপোনালোকে টেলিগ্ৰাম গ্ৰুপটো জইন কৰি ল'ব। তো থেংক ইউ, হেভ এ নাইচ ডে।